ফুলৰ মাজে মাজে পখিলা আছে। ইয়াত আহিলে এই লেকটোত আপুনি বটিং কৰিব পাৰিব। ইয়াতে ডাঙৰ ডাঙৰ নাও আছে। তই মই সিংগেল আৰু এতিয়া ইমান ধুনীয়া ধুনীয়া ছোৱালী, তোৰ অনুভৱ কেনে? কি কম, অন্তৰ ভাঙি যোৱা অনুভৱ হৈ গৈছে মোৰ। শ্বিলঙৰ মানে পুলিচ বাজাৰৰ ওচৰত এটা ধুনীয়া লেক আছে। লেক মানে লেক এটা আৰু পাৰ্ক এখন আছে, তাত গৈ আছো মই। গতিকে মানুহ দেখিছে নে কিমান মানুহ। আমি আহিলোঁ গাইজ ভিতৰত, আৰু টিকেট ল'ব লাগিব। এয়া 20 টকাকৈ, 3জনৰ 60 টকা। আৰু যেতিয়া প্ৰথম আহিছিলোঁ মই, বহুত বছৰ আগতে আহিছিলোঁ, তেতিয়া এইখন ব্ৰিজ আছিলে। ব্ৰিজখনৰ ওপৰেদি যাব পৰা আছিলে, আৰু কাঠৰ ব্ৰিজ যিহেতু বৰ্তমান অৱস্থা বেয়া ব্ৰিজখনৰ, সেইকাৰণে বন্ধ কৰি দিয়া আছে। আৰু ইয়াত এটা ধুনীয়া লেক আছে, ইয়াত বটিং শ্বটিং আছে, এইবিলাক বটিং কৰিব পাৰে। আৰু এইটো চাইডে যিহেতু বন্ধ, আমি এইটো চাইডে দি যাম। এনেকৈ ঘূৰি গোটেই লেকটো ঘূৰিম, আৰু কি কি আছে গোটেইখিনি ধুনীয়াকৈ দেখুৱাম, আৰু ভিডিঅ'টো শেষলৈ চাব বঢ়িয়াকৈ। আৰু ভিতৰত চাওক গাইছ, কি ধুনীয়া। এইফালে এখন ফুলৰ গাৰ্ডেন আছে, আৰু বিভিন্ন ধৰণৰ ফুল আছে, এইবিলাক ৰং বিৰঙী ফুল। এইফালে ফুল দেখিছেনে? এই দুটা আৰু কি ধুনীয়া ফুল। ফুলখিনি চাওক গাইছ, ফুলখিনিয়ে বহুত ধুনীয়া লাগিছে। ইয়াতে ফুলৰ মাজে মাজে পখিলা আছে। মানে ইয়াতে কি হয়, নৰ্মেল দিনত কৰি আজি দেওবাৰ যিহেতু, দেওবাৰে অলপ মানুহ বেছি হয়। আৰু ইয়াতে বেছিভাগ লোকেল মানুহখিনিও হয়, দেওবাৰে আহে ইয়াতে। মানুহ বহুত বেছি আছে ইয়াতে আজি। দেখিছেনে গাইছ, কি ধুনীয়া। ইফালে এটা ডাঙৰ পুখুৰী, আৰু ইফালেও এইবিলাক গছবিলাক আছে, দেখিছেনে কি ধুনীয়া। ওপৰত মানে এনেকৈ বহা ঠাই আছে, এনেকৈ চকী থকী আছে এইবিলাক বহাৰ কাৰণে। এতিয়া কিন্তু বহুত ধুনীয়া হৈছে আগত কৰি মানে মই 7 বছৰমান আগত আহিছিলোঁ, তাৰপিছত এতিয়া আৰু বহুত ধুনীয়া এইবিলাক। ইয়াত আহিলে এই লেকটোত আপুনি বটিং কৰিব পাৰিব। ইয়াতে ডাঙৰ ডাঙৰ নাও আছে, আৰু কিছুমান সৰু নাও আছে। সৰু মানে আপোনালোকৰ ধৰক ফেমিলি আহিলে, এটা ফেমিলি উঠাকৈ এনেকৈ বোটবিলাক আছে, আৰু মানে শ্বেয়াৰ বোটো আছে। এনেকৈ বহুত কেইজন 10জনমান উঠিব পাৰে। আৰু এইটো হৈছে বোট ষ্টেচন, ইয়াৰ পৰা বোটবিলাক যায়। এইবিলাক ঠাই তাৰমানে আমাৰ নিচিনা ছিংগল মানুহবিলাকৰ কাৰণে নহয়। ইয়াত যিবিলাক আহিছে চব মানে জোৰা আৰু আহিছে, পৰিয়ালো আহিছে। কিন্তু আৰু আমি অকলে আহিলে বৰ লাগে এইবিলাক ঠাইত। আৰু এনে যিয়ে নহওক, বাকী ঠাইখিনি কিন্তু মজা ঠাই, বিৰাট ধুনীয়া ঠাই। আৰু সৰু ল'ৰা ছোৱালী আনিলে বিৰাট ভাল পায়। ইয়াতে মানে খেলা বস্তু আছে, বটিং শ্বটিং আছে, এইবিলাক সৰু ল'ৰা ছোৱালী বহুত ভাল পায়। আৰু এতিয়া খেলা ধূলা কৰিবৰ কাৰণে ফিল্ড চিল্ড আছে, এইবিলাক মানে ধুনীয়া। আৰু অ ভাই, তই মই সিংগেল, আৰু এতিয়া ইমান ধুনীয়া ধুনীয়া ছোৱালী, তোৰ অনুভৱ কেনে? কি কম, অন্তৰ ভাঙি যোৱা অনুভৱ হৈ গৈছে। অন্তৰ ভাঙি যোৱা অনুভৱ।
তো গাইছ এয়াই আছিল শ্বিলঙৰ ৱাৰ্ড লেক মই আহি ভাল পালোঁ আপোনালোকে কেনে পালে জনাব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দিলোঁ আৰু লগ পাম এটা নেক্সট ধুনীয়া ভিডিঅ'ত তে আজিলৈ বাই বাই